চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ স্যাৰ নমস্কাৰ স্যাৰ স্যাৰ কি নাম আপোনাৰ মোৰ নাম ৰংকাধৰ বেচাল স্যাৰ ক'ৰ পৰা আহিছে আপুনি মই উৰিষ্যাৰ পৰা উৰিষ্যাৰ সুন্দৰগড় ডিষ্ট্ৰিক্টৰ হয় স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে
মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 2014 ফেব্ৰুৱাৰী মাহত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে মই হিন্দু ধৰ্মত যিহেতু মোৰ জন্ম হৈছে, গতিকে হিন্দু ঘৰত যিবোৰ পৰম্পৰা থাকে, যেনে ধৰক শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণুদেৱৰ, শ্ৰী শিৱদেৱৰ, মা দুৰ্গাৰ, গণেশদেৱৰ আৰু আমাৰ পৰিয়ালত যি কুল দেৱতা আছে, কুল দেৱী আছে অথবা পিত্তৰ আমি পূজা কৰিছিলোঁ ভকতদেৱ। ছাৰ, তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? আগতে মোৰ বহুত সমস্যা আছিল। মোৰ পৰিয়ালত মোৰ দেউতাই বহুত নিচা কৰিছিলে, ঘৰৰ আৰ্থিক কণ্ডিশ্যন ভাল নাছিলে। তেওঁ যেতিয়া নিচা কৰিছিলে তেতিয়া ঘৰলৈ আহি বহুত কাজিয়া কৰিছিলে। এনেকুৱা আছিল যে যেতিয়া ঘৰত মদ খাই আহিছিলে নিচা কৰি সদায় গালি গালাজ কৰিছিলে। এয়া তেওঁৰ সদায়ৰ কাম আছিল। মোৰ যি ঘৰত সৰু ভাইটি আছে, সিও নিচা কৰা আৰম্ভ কৰিছিলে। প্ৰথমতেতো কেৱল মোৰ দেউতাই নিচা কৰিছিলে, পিছত মোৰ ভাইটিও নিচা কৰা আৰম্ভ কৰিলে। তেতিয়া বেছি সমস্যা হৈ গ'ল। নিচা ইমান কৰিছিলে ভকতদেৱ যে আগতে যেতিয়া মোৰ সম্বন্ধীয়সকলে সুধিছিলে মোৰ দেউতাৰ বিষয়ে, কিন্তু পিছত যে নিচাত ইমান আসক্ত হৈ গৈছিলে যে মোৰ ভাইটিৰ বিষয়েও তেওঁলোকে সুধিব ধৰিলে যে আপোনাৰ ভাইটিৰ খবৰ কি। মোৰ পৰিয়ালটো একেবাৰে নিচাতে শেষ হৈ গৈছিলে ভকতদেৱ। আৰু মই এনেকুৱা কাম কৰিব বিচাৰিছিলোঁ, মানে এই নিচাৰ পৰা কেনেকৈ মুক্তি দিয়াও। মোৰ ভাইটিয়ে যে নিচা কৰিছিলে, সেয়া মোতকৈ ডাঙৰ এজন দাদা আছে, সিও নিচা কৰি কৰি তাৰো মগজৰ অৱস্থা বেয়া হৈ গৈছে। আৰু সি নদীলৈ গৈ, আমাৰ ওচৰৰ নদীলৈ গৈ সি তাত ডুবি মৰিল। আৰু মোৰ যি সৰু ভাইটি, সিও নিচা কৰি কৰি সিও মানসিক পৰিস্থিতি বেয়া হোৱাৰ বাবে সি পাগল হ'ল। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেনেকৈ ল'লে? যেতিয়া মোৰ মাহী তাত বেমাৰত আছিলে, তেওঁক মেডিকেলৰ পৰা ঘৰলৈ আনি আকৌ মেডিকেললৈ লৈ গৈছিলোঁ, সেই সময়তে মই ভাবি আছিলোঁ যে কোনো এনেকুৱা জ্ঞান পাই যাওঁ যাতে এই বেমাৰৰ পৰা মোৰ পৰিয়ালক বচাব পাৰোঁ। গতিকে সেই সময়তে মোৰ এজন বন্ধুৱে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'লে যে এনেকুৱা হাৰিয়ানাত এনে এজন গুৰু আছে যাৰ পৰা নাম দীক্ষা ল'লে ঘৰত যিবোৰ ভূত প্ৰেতৰ বাধা থাকে সকলোবোৰ দূৰ হৈ যায়, যিবোৰ ঘৰৰ সমস্যা থাকে সকলোবোৰ দূৰ হৈ যায়। তেতিয়া মই তাক মোৰ বন্ধুজনক ক'লোঁ যে কেতিয়া যাবা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে হাৰিয়ানালৈ, তেতিয়া তাৰ কিবা কাম আহি যায়। আৰু সেই সময়তে মোৰ মা মৃত্যুমুখত পৰিল। মই 2014 ফেব্ৰুৱাৰীত গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ আৰু তেওঁৰ ভক্তি আৰম্ভ কৰিলোঁ। আৰু মোৰ ধৰ্মপত্নী 3বাৰকৈ গৰ্ভপাত হৈছিল আৰু সেয়া 2-3 মাহ পিছতে গৰ্ভপাত হৈ গৈছিলে। যেতিয়া 4থবাৰ গৰ্ভৱতী হ'ল তেতিয়া আমি ডক্তৰক দেখুৱালোঁ আৰু তেওঁ ক'লে যে ইও নাথাকিব, ইয়াৰো এবৰ্চন কৰাব লাগিব। মই ৰিপৰ্টো আনিছোঁ, এয়া ৰাহুল কালা শান্তি মেমৰিয়েল হস্পিটালত এয়া দেখুৱাইছিলোঁ। তাতে ডক্তৰে কৈছিলে যে এবৰ্চন কৰাব লাগিব, তাৰ ডেভেলপমেণ্ট হোৱা নাই, এবৰ্চন কৰাব লাগিব বুলি কৈছিল। যেতিয়া ডক্তৰে এবৰ্চন কৰাৰ কথা কৈ দিলে তেতিয়া আমি গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ। তেতিয়া আশ্ৰমৰ পৰা আদেশ আহিল যে তুমি ভক্তি কৰি থকা, পৰমাত্মাই দয়া কৰিব। তেতিয়া মই মনতে ভাবিলোঁ যে আন ডক্তৰক দেখুৱাওঁ। যেতিয়া আন ডক্তৰৰ ওচৰলৈ গ'লোঁ তেতিয়া এয়া ৰিপৰ্ট আছে আনজন ডক্তৰৰ। তেওঁ আকৌ আল্ট্ৰাচাউণ্ড কৰালে, তেতিয়া ক'লে যে হয় গৰ্ভত আছে, কিন্তু অলপ সৰু আছে, গৰ্ভত ইমান ডেভেলপমেণ্ট হোৱা নাই বুলি কৈছিলে। তাৰপিছত মই গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ আৰু ডক্তৰে যেনেকৈ কৈছিল তেনেকৈ ক'লোঁ যে পৰমাত্মা গুৰু ৰামপালদেৱ মহাৰাজ, ডক্তৰে কৈছে যে যি গৰ্ভ আছে তাত একো ডেভেলপমেণ্ট হোৱা নাই, সৰু হৈ আছে। তাৰ পৰা আকৌ আদেশ আহিল যে ভক্তি কৰি থকা, পৰমাত্মাই দয়া কৰিব। তেতিয়া আমি ভক্তি কৰি থাকিলোঁ আৰু যেতিয়া 10 মাহ হৈ গ'ল তেতিয়া বাচ্চাটোৰ চিজাৰিং অপাৰেশ্যন কৰি তাক উলিওৱা হ'ল। সেইদিনা বাচ্চাটোৰ ওজন 3 কিলো 40 গ্ৰাম আছিলে আৰু সুস্থও আছিলে। যিটো বাচ্চাক ডক্তৰে এবৰ্চন কৰাবলৈ কৈ দিছিলে সেই ৰিপৰ্ট আছে, আগৰ ৰিপৰ্ট। এয়া ৰাহুল কালাৰ ডক্তৰ, ৰাহুল কালাৰ শান্তি মেমৰিয়েল, মুনু পাটনায়ক। এয়া আমাৰ সুন্দৰকলা ডিষ্ট্ৰিক্টৰ আটাইতকৈ ডাঙৰ অভিজ্ঞ ডক্তৰ হয়।
যিজনে মানা কৰি দিছিলে এবৰ্ষনৰ কাৰণে কৈছিলে। তাৰপিছত আমি জাৰচৰা জিজ্ঞাসিনী হস্পিটালত দেখুৱালোঁ। তাতে 10 মাহৰ পিছত সেই একে বাচ্চা সুস্থ আৰু একেবাৰে 3 কিলো 40 গ্ৰামৰ হৈছিলে, যাক আজি আমি লৈ আহিছোঁ, আপোনালোকে চাব পাৰে। এইজন সেইজনে হয় যাক ডক্টৰে মানা কৰি দিছিলে, এবৰ্ষনৰ কাৰণে কৈছিলে ই সৰু আছে, গৰ্ভপাত হৈ যাব, কিন্তু আজি ই পৰমাত্মাৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ই একেবাৰে সুস্থ, আপোনালোকেও চাব পাৰে। আৰু গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে আৰু এটা লাভ পালোঁ। মোৰ ধৰ্মপত্নীৰ ষ্ট'ন আছিলে, যি পেটৰ ছাইডত বিষ হৈছিলে, বহুত বেছিকৈ বিষ উঠিছিলে। 3-4 দিন একেৰাহে মেডিচিন খোৱাৰ পিছতো সেই বিষ কমা নাছিলে। পিছত যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজক এই বিষয়ে প্ৰাৰ্থনা জনালোঁ, তেতিয়া তেওঁ কৈছিলে যে পৰমাত্মাই দয়া কৰিব, তুমি ভক্তি কৰি থাকা। তেতিয়া এদিন হঠাৎ পেচাব কৰিব গ'ল, তেতিয়া 3টা ডাঙৰ 3টা ষ্ট'ন ওলাল। আজিও থৈ দিছোঁ, কোনোবাই বিচাৰি যদি চাব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত সেই ষ্ট'নো ওলাই গ'ল। মোৰ মানসিক সমস্যাও হৈ গৈছিলে। যেতিয়া মোৰ দেউতাই নিচা কৰিছিলে, মোৰ সৰু ভাইটিয়ে নিচা কৰিছিলে, মোৰ ঘৰ একেবাৰে বৰবাদ হৈ গৈছিলে। তেতিয়া লাহে লাহে সি পাগলো হৈ গৈছিলে। তেতিয়া মোৰো মানসিক অৱস্থা বেয়া হৈ গৈছিলে। কিন্তু গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যেতিয়া বাচ্চা ভাল সুস্থ হৈ গ'ল, তেতিয়া মোৰ মানসিক সমস্যাও দূৰ হৈ গ'ল। মোৰ সৰু ভাইটিক যেতিয়া আমি তাক মানসিক হস্পিটালত ভৰ্তি কৰিবলৈ বুৰ্লাৰ হস্পিটাললৈ লৈ গৈছিলোঁ, তেতিয়া তাৰ পৰা সি পলাই গ'ল আৰু বুৰ্লা হস্পিটালৰ ওচৰত যি ডাঙৰ নদী আছে, সি তাত জঁপিয়াই দিলে। সেইখন বহুত গভীৰ নদী হয়। তেতিয়া তাৰ পিছে পিছে ময়ো জঁপিয়াই দিলোঁ। তাৰ যিহেতু মানসিক অৱস্থা ভাল নাছিলে, আৰু তাৰপিছত যেতিয়া সি সম্পূৰ্ণ ভাগৰি পৰিছিলে, ডুবিব ওলাইছিলে, আৰু যেতিয়া মই তাৰ ওচৰ পাইছিলোঁ, তেতিয়া সি মোক পানীতে সাৱটি ধৰিছিলে আৰু ময়ো ডুবিব ধৰিলোঁ। তেতিয়া মই ভিতৰলৈ গৈ পৰমাত্মা গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজক মনত কৰিলোঁ, হে মালিক, আগতেই মোৰ ডাঙৰ দাদা এই নদীত ডুবি তাৰ মৃত্যু হৈছে, এয়া মোৰ দ্বিতীয়টো ভাই, ইও যদি ডুবি যায়, ময়ো ডুবি যাওঁ, মোৰ পৰিয়াল কেনেকৈ থাকিব? হে গুৰুদেৱ, আপুনিয়ে দয়া কৰিব, পৰমাত্মা আপুনি এই বিপদৰ পৰা বচাব। এনেকৈ কোৱাত ঢাকা মাৰাত সি ওপৰলৈ আহিল। ময়ো ওপৰলৈ আহিলোঁ। তাক লাহে লাহেকৈ পাৰলৈ লৈ গ'লোঁ আৰু তাক মেডিকেলত ভৰ্তি কৰালোঁ। আৰু সেই সময়তে আমি গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তেতিয়া তাৰ পৰা আদেশ আহিল, তাকো নাম দীক্ষা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা দিওৱা, তেতিয়া পৰমাত্মাই দয়া কৰিব। তাৰপিছত তাৰ পৰা ওলাল, মেডিকেলৰ পৰা অলপ ভাল হৈ ঘৰলৈ আহিল। তেতিয়া সেই সময়তে তেওঁক নাম দীক্ষা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দিয়ালোঁ। ছাৰ, যিসকল দৰ্শকে আজি আপোনাক টিভিত দেখি আছে আৰু সেইসকল দৰ্শকেও সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰেই সহজ। বৰ্তমান ভাৰতৰ সুপ্ৰসিদ্ধ চেনেল বহুতটা চেনেলত গুৰুদেৱৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। যেতিয়া সৎসংগ দিয়ে তলত তেতিয়া হালধীয়া শাৰী এটা আহে, তাতে কণ্টেক্ট নম্বৰ দিয়া থাকে। তাতে আপুনি যোগাযোগ কৰি নিজৰ প্ৰত্যেক ৰাজ্যতে জিলাতে নামদান চেণ্টাৰ খোলা হৈছে, তাতেই আপুনি ফোন কৰি তাতে সুধিব পাৰে যে আপোনাৰ ওচৰৰ নামদান স্থান কোনটো হয়, তাৰ পৰা আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। পাছত তেওঁ নিজৰ পিতৃৰ ওচৰলৈ গ'ল আৰু পিতৃক প্ৰণাম কৰি ক'লে যে দেউতা, আপুনি নিজৰ জোৱায়েকক আমন্ত্ৰণ কিয় নিদিলে? বাকী সকলোকেই কৰিছে। ৰজা দক্ষই ক'লে যে তোমাক কোনে মাতিছে? তুমি ইয়ালৈ কিয় আহিছা? বিনা নিমন্ত্ৰণত আহিব নালাগিছিলে। তুমি নিজ ইচ্ছাৰে এই সকলোবোৰ কাম কৰিছা। মই তেওঁৰ দৰ্শনো কৰিব নিবিচাৰোঁ। এনেকুৱা পাগলৰ, যাৰ ডিঙিত সাপ ওলমি আছে, মই কি নিজৰ অপমান কৰিব লাগে এই সমাজত? আৰু তুমিও ইয়ালৈ আহিব নালাগে, ওলাই যোৱা ইয়াৰ পৰা।
আৰু এই কথাত পাৰ্বতী বহুত দুখী হ'ল। কোন? এই পাৰ্বতী। তেওঁ দেখিলে যে না শিৱৰ ওচৰত মোৰ ঠিকনা থাকিল, ইয়াতো দেউতায়ো উলিয়াই দিলে মোক, গতিকে আৰু মোৰ কোনো বিকল্প নাই। তেতিয়া তেওঁ ক্ৰোধিত হৈ গ'ল আৰু ক'লে যে মই তোমাৰ যজ্ঞ সফল কৰিছোঁ। সেই যজ্ঞ কুণ্ডত কি কৰা হৈছিল? এই ব্ৰাহ্মণ লোকসকলে, ব্ৰাহ্মণৰ অৰ্থ কোনো জাতি বিশেষ নহয়, যাৰ গুৰুপদ প্ৰাপ্ত হয় তেওঁলোকেই ব্ৰাহ্মণ। ব্ৰাহ্মণ তেওঁলোকে হয় যি ব্ৰহ্মক জানে। তেওঁলোকে ব্ৰহ্মকটো জনা নাছিলে, কিন্তু নকল ব্ৰাহ্মণ নিশ্চয় প্ৰসিদ্ধ হৈ আছিলে গুৰু ৰূপত। তেন্তে তেওঁলোকে কি কৰিছিলে? এটা নতুন তেওঁলোকে নিজৰ দেখাবলৈ এটা বহুত ডাঙৰ যজ্ঞকুণ্ড বনাই পেলাইছিলে। 8 ফুট গভীৰ আৰু 10 by 10 বহল, আৰু তাত দিয়ে খৰি। আৰু ৰজাৰ ঘৰৰ কি ক'তনো নিজৰ ঘৰৰ পৰা আনিব লাগিছিল। ভৰা ভৰা পাত্ৰৰে ঢালি দিছিল যে স্বাহা স্বাহা, আৰু দপদপকৈ জ্বলাই দিলে। বহুত ডাঙৰকৈ জ্বলি উঠিলে। পাৰ্বতী সেই কুণ্ডত, যজ্ঞকুণ্ডত জঁপিয়াই পৰিল আৰু জ্বলি গ'ল তৎক্ষণাত। লগে লগে তেওঁক উলিয়াই অৱশ্যে লোৱা হ'ল, কিন্তু তেওঁৰ অস্থিপিঞ্জৰহে বাকী থাকিল। সকলো মাংস আৰু শৰীৰ জ্বলি গৈছিল, কেৱল হাড়হে বাকী আছিল। এই কথা যেতিয়া গম পালে ভগৱান শিৱই নিজৰ সেনা বাহিনী লৈ তেওঁ তাৰ পৰা ওলাল যে দক্ষক মই এতিয়া কৰি আছো চিধা। আৰু এই কথা গম পালে দক্ষই যে ভগৱান শিৱ ওলাই আহিছে নিজৰ সকলো গণক লৈ। সিফালৰ পৰা যি আহিছিলে অতিথি, তাত ব্ৰহ্মাজী আৰু বিষ্ণুজীও উপস্থিত আছিলে। এতিয়া তেওঁলোকে যেতিয়া খবৰ পালে যে শিৱজী আহি আছে গোটেই সেনা সামন্ত লৈ, তেতিয়া ভগৱান বিষ্ণুদেৱো আঁতৰি গ'ল আৰু ব্ৰহ্মাও তাৰ পৰা যাব ধৰিলে। ব্ৰহ্মাজীটো গুচিয়ে গ'ল, ইয়াতনো কোন মৰিব নিজৰ মূৰ ফালি, গতিকে আঁতৰি গ'ল। দক্ষই ভগৱান বিষ্ণুক হাত জোৰ কৰি ক'লে যে আপোনাক মই সংৰক্ষক ৰূপত মাতি ৰাখিছিলোঁ। মোৰ যজ্ঞ সমাপ্ত নোহোৱালৈকে আপুনি আমন্ত্ৰিত আছিলে, আপুনি মোৰ ৰক্ষাৰ বাবে আহিছিলে, আপুনিও আঁতৰি যাব। বিষ্ণুজীয়ে আপত্তি কৰিলে যে মই যাওঁগৈ, মই ৰ'ব নোৱাৰো। আৰু জোৰ দি কোৱাত বিষ্ণুজী ৰৈ গ'ল। সিফালৰ পৰা শিৱই নিজৰ গণ তৈয়াৰ কৰিলে নিজৰ জটাৰে, নিজৰ মন্ত্ৰ সিদ্ধিৰে, আৰু তেওঁ পঠাই দিলে ভৈৰৱক যে তুমি যোৱা, তুমি সিহঁতৰ লগত যুদ্ধ কৰা, মই আহি আছো পাছে পাছে, প্ৰথমতে তুমি চম্ভালা। ভগৱান বিষ্ণু আৰু তেওঁৰ যুদ্ধ হ'ল। বিষ্ণুজী যুদ্ধত পৰাজিত হৈ এৰি গ'ল পলাই। সিফালৰ পৰা ভগৱান শিৱ আহিলে। শিৱই ৰজা দক্ষৰ মূৰ কাটি দিলে, ডিঙি কাটি দিলে। ইয়াতো বহুত দীঘল কাহিনী হয়। তেওঁ হাত জোৰ কৰিলে, ক্ষমা খুজিলে, এটা ছাগলীৰ মূৰ দক্ষৰ মূৰত লগাই দিলে, ছাগলীৰ মূৰ কৰি দিলে। এতিয়া তেওঁলোকৰ যেতিয়ালৈকে চাহ আছে তেতিয়ালৈকে ভগৱানে তেওঁলোকক ইমান লাভ দিব পাৰে। পাছত কি দেখিলে? সেই পাৰ্বতীক তাতে জ্বলি থকা দেখা পালে। ভগৱান শিৱৰ মনত মোহৰ সাগৰ ভৰি পৰিল। এটা সময়তো মুখ ঘূৰাই শুই আছিলে, আৰু এতিয়া সেই জ্বলি যোৱা কংকালক উঠাই বুকুত সাৱটি ধৰিলে আৰু পাৰ্বতী 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 বুলি পাগলৰ দৰে ঘূৰিবলৈ ধৰিলে জংঘলত। গা পা নুধুলে, কোৱা হয় যে 10,000 বছৰ এনেকৈয়ে ঘূৰি ফুৰিলে। আৰু সেই অস্থিপিঞ্জৰক বুকুতে সাৱটি ৰাখিছিলে পাৰ্বতী ভাবি। কোৱা হয় যে বিষ্ণু ভগৱানে দেখিলে যে এওঁটো একেবাৰে মোহৰ মাজত পাগল হৈ পৰিছে। কোৱা হয় সুদৰ্শন চক্ৰৰে সেই অস্থিপিঞ্জৰক, অৰ্থাৎ পাৰ্বতীৰ সেই বডিৰ হাড়ক সুদৰ্শন চক্ৰৰে ছিন্ন ভিন্ন কৰি দিলে। কয় যে য'ত চকু পৰিলে তাত নেনা দেৱী, য'ত শৰীৰ পৰিলে তাত বিষ্ণু দেৱী, য'ত জিভা পৰিলে তাত জ্বালা দেৱী, মন্দিৰৰ স্থাপনা হৈ গ'ল। এতিয়া পুণ্যাত্মাসকল, যেনেকৈ বৈষ্ণুদেৱীৰ মন্দিৰ, জ্বালা দেৱীৰ মন্দিৰ, আৰু যেনেকৈ নেনা দেৱীৰ মন্দিৰ, এই যিবোৰ মন্দিৰ আছিলে সেইবোৰ স্মৃতিসূচক হয়। এইবোৰ স্মৃতিসূচক বনোৱা হৈছিল যাতে যি ইতিহাস আছে পুৰাণত
আহি থকা দিনত কোনেও যাতে ইয়াক মিছা বুলি কৈ নিদিয়ে, সেয়েহে ইয়াক স্মৃতিসূচক বনোৱা হৈছিলে সৰু সৰু মন্দিৰত, আৰু তাত পূজাৰী বহাই দিয়া হৈছিল। ওচৰ পাজৰৰ মানুহৰ দ্বাৰা এক ধন একত্ৰিত কৰি এওঁলোকক তাত এক চাকৰিৰ দৰে তেওঁলোকক এৰি দিয়া হৈছিল, যে তোমালোকে ইয়ালৈ অহা সকলক যি দৰ্শনাৰ্থী আহিব তেওঁলোকক ইতিহাসৰ বিষয়ে ক'বা যে এই মন্দিৰ এনেকৈ উৎপত্তি হ'ল। মাত্ৰ ইমানেই কাম আছিল সেই পূজাৰীসকলৰ। পাছত সময় পৰিৱৰ্তন হ'ল, তেওঁলোকক মানুহে টকা দিয়া বন্ধ কৰি দিলে। তেতিয়া তেওঁ তাতে দান দক্ষিণা আৰম্ভ কৰি দিলে, যে আহিছে যেতিয়া দানো কৰা। আৰু এনেকৈ প্ৰজন্মৰ পিছত প্ৰজন্ম চলি থাকি তাত এই প্ৰকাৰে দক্ষিণাৰ এই ৰীতি এক নিয়ম বনি গ'ল। বাস্তৱত মাত্ৰ ইমানেই কাম আছিল, তাত এনেধৰণৰ ঘটনা ঘটিছিল, যেনেকৈ পুণ্যাত্মাসকল আমি আগবাঢ়ো এই কথা সম্পূৰ্ণ কৰোঁ। अब प्रसंग चल रहा है कि भजन करो उस सर्वदा जो दाता है कुल सबका। যেনেকৈ আমি শ্ৰী ব্ৰহ্মাজী, শ্ৰী বিষ্ণুজী, শ্ৰী শিৱজীৰ পূজা কৰোঁ, এইসকল ভগৱানৰ স্থিতি এই জ্ঞানেৰে গম পোৱা যাব। এতিয়া কি হয় যে যেতিয়া ভগৱান শিৱই দেখিলে যে অস্থিপিঞ্জৰো নাই তেওঁৰ লগত, পাছত তেওঁৰ মোহ ভংগ হ'ল। মোহ ভংগ হ'লত তেওঁ ভাবিলে যে এই অৱস্থা মোৰ কি কাৰণত হ'ল। তেওঁ নিজে ভাবি চিন্তি ইয়াৰ কাৰণ বিচাৰি উলিয়ালে যে মই বিবাহ কৰিলোঁ আৰু পত্নীক বিশ্বাস কৰিলোঁ, আৰু সেই পত্নীয়ে মোৰ লগত বিশ্বাসঘাত কৰিলে। মোৰ পিছেৰে গৈ পৰপুৰুষৰ লগত কথা পাতিলে আৰু অন্য ৰূপ ধাৰণ কৰিলে, আৰু বহুত কৰিব পাৰিলে হয়, যি কাৰণত তেওঁ অসন্তুষ্ট হৈ গ'ল আৰু কথা বতৰা বন্ধ কৰি দিলে যে মই তোমাৰ ওপৰত বহুত বিশ্বাস ৰাখিছিলোঁ, কিন্তু তুমি বিশ্বাসঘাতকহে ওলালা। এতিয়া মই কাৰ ওপৰত বিশ্বাস কৰিম? এই নিষ্কৰ্ষৰে ভগৱান শিৱই ভাবিলে যে মই বিবাহ কৰিছিলোঁ, ফলত পত্নী মোহ হৈছিল আৰু পত্নী বিশ্বাসঘাতক ওলালে। এতিয়া এনেকুৱা যতন কৰিম যে মোৰ ভিতৰত এই দেহত পাশনা সমাপ্ত হৈ যায়, যাৰ কাৰণে মোৰ বিবাহৰ আৱশ্যকতা হৈছিল। এতিয়া প্ৰসংগ চলি আছে, भजन करो उस सर्वदा जो दाता है कुल सबका। যেনেকৈ আমি শ্ৰী ব্ৰহ্মাজী, শ্ৰী বিষ্ণুজী, শ্ৰী শিৱজীৰ পূজা কৰোঁ, তেতিয়া এই ভগৱানৰ স্থিতি এই জ্ঞানেৰে জনা যায়। এতিয়া কি হয় যে যেতিয়া ভগৱান শিৱই দেখিলে যে অস্থিপিঞ্জৰ নাথাকিলে তোমাৰ লগত, তেতিয়া তেওঁৰ মোহ ভংগ হ'ল। মোহ ভংগ হোৱাত তেওঁ ভাবিলে যে মোৰ এনেকুৱা অৱস্থা কি কাৰণত হ'ল। তেওঁ নিজৰ বিবেকেৰে এয়া বিবেচনা কৰিলে আৰু ইয়াৰ কাৰণ বিচাৰিলে যে মই বিয়া কৰালোঁ আৰু পত্নীক বিশ্বাস কৰিলোঁ, আৰু মোৰ পত্নীয়ে মোৰ লগত বিশ্বাসঘাতকতা কৰিলে। মোৰ পৰা লুকাই গৈ তেওঁ এজন আন পুৰুষৰ সৈতে কথা পাতিলে আৰু অন্য ৰূপ ধাৰণ কৰিলে। এই বহুতো কিবা কিবি কৰিব পাৰিলে হয়, যি কাৰণত তেওঁ অসন্তুষ্ট হ'ল আৰু কথা বতৰা বন্ধ কৰিলে যে মই তোমাৰ ওপৰত বহুত বিশ্বাস কৰিছিলোঁ আৰু তুমিও বিশ্বাসঘাতক ওলালা, তেন্তে মই কাক বিশ্বাস কৰিম? এই নিষ্কৰ্ষৰে ভগৱান শিৱই ভাবিলে যে মই বিয়া পাতিছিলোঁ, সেইবাবে পত্নীৰ মোহ হ'ল, পত্নী বিশ্বাসঘাতক ওলাল। এতিয়া এনে যতন কৰোঁ যে মোৰ ভিতৰৰ সকলো কাম বাসনা সমাপ্ত হৈ যায়, যি কাৰণত মোৰ বিবাহৰ আৱশ্যকতা হ'ল। ইয়াৰ মূল নাশ কৰিবলৈ বাসনাৰ ভগৱান শিৱই কোৱা হয় ৮৮,০০০ বৰ্ষলৈকে ঘোৰ তপ কৰিলে, আৰু কোৱা হয় এই কালে এয়া বিচাৰে যে কোনেও ইয়াত কোনো প্ৰাণী বিবাহ অবিহনে নাথাকে, অৰ্থাৎ বাসনাৰ কোনেও যাতে কণ্ট্ৰল নকৰে। যদি ইয়াত আকৌ ৰিৱাজ হৈ যায় আৰু সন্তান উৎপত্তি নকৰে, সন্তান উৎপত্তি নকৰিলে মই খাম কেনেকৈ? আমিতো তেওঁৰ কেৱল ছাগলী হয় কালৰ। সেয়েহে তেওঁৰ পূৰ্ণ প্ৰয়াস থাকে, সম্পূৰ্ণ প্ৰয়াস থাকে যে কোনো প্ৰাণীয়েই বাসনাৰহিত হৈ নাযায়। এতিয়া তেওঁ কি কৰিলে? কামদেৱক এজন পুৰুষ ৰূপত তৈয়াৰ কৰি তালৈ পঠাই দিলে। এতিয়া পুণ্যাত্মাসকল যেনেকৈ অল আউট থাকে,
অল আউটক ক'ৰবাত লগাই দিয়া হয় ঘৰৰ কোনো কোঠালিত, তেতিয়া তাতে মহে ঘূৰিবলৈ আৰম্ভ কৰি দিয়ে, ভাৰসাম্য হেৰুৱাই পেলাই পৰিবলৈ ধৰে। সিহঁতৰ দ্বাৰা সম্ভৱ নহয় সেয়া। এনেকুৱা এক দিশ আছে, তেওঁৰ ভিতৰত এই গুণ বিশেষভাৱে ভৰাই ৰাখিছিল কালে, আৰু গৈ তাত বহাই দিলে তেওঁৰ ওচৰে পাজৰে। আৰু তেওঁৰ কাৰণেও ভগৱান শিৱত কোনো ব্যৱধান দেখা নগ'ল। তেওঁ তপস্যা কৰিয়েই থাকিলে। পাছত তেওঁ কামদেৱে তেওঁৰ পত্নীৰ নাম ৰতী আছিল, তেওঁক পঠালে। তেওঁ বহুত সুন্দৰী আছিল। ভগৱান শিৱৰ সন্মুখত নৃত্য কৰিব ধৰিলে। তেওঁ গোটেই সকলো কৰিলে, কিন্তু ভগৱান শিৱৰ ওপৰত কোনো প্ৰতিক্ৰিয়া নহ'ল। ইমান দূৰলৈকে কোৱা হয় যে ভগৱান শিৱই নিজৰ তৃতীয় নেত্ৰ খুলি কামদেৱক তাতেই নাশ কৰি দিলে, ভস্ম কৰি দিলে। গতিকে এই সকলোবিলাক কালৰ জাল হয়, যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰেও বুজিব পৰা নাছিল। ভগৱান শিৱই ভাবি ল'লে যে মই এতিয়া বাসনাৰহিত হৈ গ'লো, এতিয়া নাথাকিব বাঁহ না বাজিব বাঁহী, এনেকুৱা কাম কৰি দিলোঁ। তাৰ পৰা ওলাই গ'ল, নিজে আৰামত বিচৰণ কৰিবলৈ ধৰিলে, ঘূৰি ফুৰিবলৈ ধৰিলে, উঠে বহে আৰামেৰে থাকে। এতিয়া কালে ভাবিলে যে এইটোতো বেয়া কথা হ'ব। এতিয়া আনফালে চাই দেখিলে যে এনেকৈ যদি আকৌ বহি যায় হৰ্থ যোগ কৰিবলৈ, এইটোতো কথা ভাল নহ'ব। যদি বেলেগৰো এনেকুৱা ৰুচি হৈ যায় যে আমিও ভগৱান শিৱৰ দৰে এনে বাসনা ৰহিত হ'ম, কিয়নো সকলো ঋষি মহৰ্ষি যেতিয়া সাধনাৰ ফালে যায়, এই 5টা বিকাৰ তেওঁলোকৰ কোচত আহি বহে, প্ৰথমতকৈ অধিক প্ৰভাৱিত হৈ পৰে। তেতিয়া সকলোৱে এয়া চেষ্টা কৰিলে যে যিকোনো প্ৰকাৰে প্ৰথমতে এই ৰাক্ষসবোৰৰ নাশ কৰোঁ আৰু পাছত ভক্তি কৰোঁ। যদি এয়াও কালৰেই জাল আছিল, বিনা জ্ঞানেৰে আৰম্ভ কৰিলে। এতিয়া প্ৰথমতে আমি ভগৱান শিৱৰ কথা সম্পূৰ্ণ কৰোঁ, পাছত এই ঋষিসকলৰ কথা ক'ম। এতিয়া কি হ'ল, এতিয়া কালে ব্ৰহ্মই ভাবিলে এনেকৈ, আৰু ব্যক্তিয়ে ভাবিব ধৰিব ঋষি মহৰ্ষি ভগৱান শিৱইতো কৰি দিলে কাম, এওঁতো বাসনা ৰহিত হৈ পৰিল, আৰু আমি পিছ পৰি ৰৈ গ'লো। এতিয়া গৈ সমাধি লোৱাৰ আগতে আমিও কৰি দিওঁ আমাৰ কাম। কিছুদিনৰ পাছত শিৱৰ ভিতৰত প্ৰেৰণা ভৰি দিলে কালে, যে শুনিছোঁ আমি যে যেতিয়া সাগৰ মন্থন কৰা হৈছিল, সেই সময়ত বিহ ওলাইছিল, সেই বিহক মই পান কৰি লৈছিলোঁ। पी लिया था, जिस कारण से मैं अचेत हो गया था। আৰু যে কোৱা হয় যে তাৰ পৰা অমৃত ওলাইছিলে আৰু মধু ওলাইছিলে, দাৰু মদিৰা 2 কলহ ওলাইছিলে। অসুৰসকলে অমৃতৰ কলহ উঠাই লৈছিলে, আৰু অসুৰে যদি অমৃত খালে হয় তেনেহ'লে অমৰ হৈ গ'ল হয়। সেয়েহে ভগৱান বিষ্ণুৱে এক মোহিনী ৰূপ ধাৰণ কৰি এজনী স্ত্ৰীৰ অসুৰসকলৰ মাজত গৈ ডান্স কৰিছিলে। কোৱা হয় বহুত সুন্দৰী আছিল। সেই মোহিনী ৰূপত ভগৱানক বহুত সুন্দৰ লাগিছিল, আৰু অসুৰ মোহিত হৈ পৰিছিলে। অসুৰৰ পৰা তেওঁ অমৃতৰ কলহ মূৰত ৰাখি ডান্স কৰি কৰি তেওঁলোকক ব্যাকুল কৰি দিছিলে। সেই কলহ আনফালে ৰাখি দিছিল, আৰু মদিৰাৰ কলহ এটা মূৰত লৈ আকৌ সিহঁতক দি দিছিলে। এতিয়া সেই সময়ত ভগৱান বিষ্ণুক কোৱা হৈছিল মোহিনী ৰূপত বহুত সুন্দৰ লাগিছিলে। এতিয়া ভগৱান শংকৰৰ মনত আহিল যে ভগৱান বিষ্ণুৰ ওচৰলৈ যাওঁ। তেওঁ অকলশৰীয়া হৈ পৰিছিলে, না পাৰ্বতী লগত আছিল। গতিকে তালৈকে গৈ কথা বতৰা পাতো আৰু তেওঁৰ সেই ৰূপ দৰ্শন কৰোঁ। এতিয়া মই সুস্থ মগজুত আছোঁ, মই সেই ৰূপৰ কথা সুধিম। কেনে ৰূপ আছিল এবাৰ বনাই দেখুৱাওক। এই উদ্দেশ্যেৰে ভগৱান শিৱ আহি গ'ল বিষ্ণুজীৰ লোকত, আৰু তেওঁ আহি কোঠা এটাত বহি পৰিলে। তেওঁৰ গেষ্ট ৰুমত আহি বহিলে। বিষ্ণুৱে গম পাই ভিতৰৰ পৰা আহিলে, কুশল মংগল হ'ল। কিছু সময় পাছত ভগৱান শিৱই নিজৰ উদ্দেশ্য ব্যক্ত কৰিলে, প্ৰকট কৰিলে যে মই এই উদ্দেশ্যেৰে আহিছোঁ। মই শুনিছোঁ যে আপুনি সাগৰ মন্থনৰ সময়ত এগৰাকী বহুত সুন্দৰী মোহিনী ৰূপ বনাইছিল। ভগৱান, মই চাব নোৱাৰিলোঁ, আজি কৃপা কৰি মোক সেই ৰূপ বনাই দেখুৱাওক। ভগৱান বিষ্ণুৱে হাঁহিব ধৰিলে যে হে ভোলেনাথ, সেয়াতো কোনো চাৰ্কামষ্টেঞ্চ আছিলে, আৰু
সেই ৰূপ বনাবলগীয়া হৈছিল। আপুনি কৈছে মোহিনী ৰূপ বনোৱা, ইয়াৰ কিবা কথা হৈছে নেকি? মোৰ লাজ লাগিব। এতিয়া ভগৱান শিৱই ক'ব ধৰিলে যে যেতিয়ালৈকে আপুনি মোক সেই ৰূপ বনাই নেদেখাই তেতিয়ালৈকে মই ইয়াৰ পৰা নাযাওঁ, মই ইয়াতেই বহি পৰিম। আৰু বহি পৰিলে তেওঁৰ দুৱাৰৰ সন্মুখত, পাৰ্কত, বাগিচাত হঠযোগ কৰি। ভগৱান বিষ্ণুৱে ভাবিলে যে ৮৮,০০০ বছৰটো তেওঁ এনেকৈ বহিয়ে পাৰ কৰিলে, আৰু এতিয়া সি ইয়াত বহি পৰিছে, নুঠিবই চাগে। ইয়াৰ পৰা পিছা এৰিবলৈ ভগৱান বিষ্ণুৱে ক'লে, তাত এনেকৈ কৈছিল যে এনেকুৱা নহ'ব, মোৰ লাজ লাগে, মই এনেকুৱা কৰিব নোৱাৰো। এনেকৈ কৈ ঘৰৰ ভিতৰলৈ সোমাই গ'ল, মহললৈ। তাৰ পৰা অন্তৰ্ধান হৈ আৰু সেই বাগিচাৰ ওচৰতেই ভগৱান বিষ্ণুৰ বাগিচা আছিল, সেই ৰেষ্টুৰেণ্টত তাত কিছু দূৰত এজনী সুন্দৰী ছোৱালীৰ ৰূপ ধাৰণ কৰিলে। আৰু ভগৱান শিৱৰ দৃষ্টি যেতিয়া পৰিল, ভগৱান শিৱ উঠি যাবলৈ ধৰিলে আৰু সেই মোহিনী ৰূপ আগে আগে যাবলৈ ধৰিলে আৰু পিছে পিছে ভগৱানেও স্পীডত যাব ধৰিলে। এতিয়া দুয়োজনে তীব্ৰ বেগেৰে যাব ধৰিলে আৰু তেওঁ কেতিয়াবা বৃক্ষৰ ইফালে হৈ যায় আৰু কেতিয়াবা সিফালে, আৰু তেতিয়াই ভগৱান শিৱই গৈ তেওঁৰ হাতত ধৰিলে। প্ৰথমে ভগৱান শংকৰে সুধি আছিল বিষ্ণুজীক, মোহিনীৰ এনেকুৱা কি ৰূপ আছিল যে সকলোকে পাগল বনাই দিছিলে? অসুৰসকলৰো জ্ঞান নাথাকিল আৰু তেওঁ কলহো সলনি কৰি দিছিল, তেনেকুৱা কেতিয়াবা হ'ব পাৰে নেকি? এনেকৈ কৈ আছিলে। যেতিয়া তেওঁ দেখিলে ভগৱান শিৱটো চিধা গৈ আছিলে, ছোৱালীজনী এনেকৈ একা বেকাকৈ গৈ আছিলে, ডালিৰ পৰা কাঁইটৰ পৰা বাচি বাচি, আৰু ভগৱান শিৱ এনেকৈ কাঁইটৰে গৈ আছিল বাইপাছ, আৰু গৈ সেই যুৱতীৰ হাতত ধৰিলে। যেতিয়াই তেওঁ হাতত ধৰিলে সেই সময়তে ভগৱান বিষ্ণুজী নিজ ৰূপত থিয় হৈ গ'ল আৰু হাঁহিব ধৰিলে। আৰু ভোলানাথক ইমান সহজতেই তেওঁ মূৰ্খ বনাই দিলে। তেওঁ কাঁইটৰ ফালে মন নিদিও আগুৱাই গৈ আছিলে, আৰু সিফালৰ পৰা বাসনা আঁতৰাবলৈ তেওঁ ৮৮,০০০ বছৰ বহি আছিলে। কলৈ গ'ল তোমাৰ সেই সাধনা? এই বিষয়ত পৰমেশ্বৰ কবীৰদেৱে কয়, जैसे अग्न काष्ठ के माही है व्यापक पर दिखे नाही, ऐसे कामदेव पर चंडा व्यापक सकल दीप नौखंडा। যেনেকৈ অগ্নিপিণ্ডৰ ভিতৰত খৰিত বিদ্যমান থাকে কিন্তু দেখা নাপাওঁ, এনেকৈ এই বাসনা আপোনালোক প্ৰত্যেক প্ৰাণীৰ ভিতৰত বিদ্যমান থাকে, আৰু যেতিয়াই ই অলপমান কৰবাৰ পৰা আশা পাই জুই জ্বলিবলৈ ধৰে, পৰমেশ্বৰে কয়, যি সাধনাত তুমি কৰি আছা ইয়াৰ আধাৰেৰে विकार मरे मत जानियो, जैसे भूबल में आग। যেনেকৈ গোচা থাকে উপলে, অথবা কোনো জুইৰ যি খৰিত জ্বলি যায় বাকী ৰৈ যায়, তাক এঙাৰ বুলি কোৱা হয়। সেই এঙাৰক ছাইত দবাই দিয়া হয় আৰু কিছু ঘণ্টা পাছত সেই ছাইক ওপৰৰ পৰা এনেকুৱা লাগে যে সেয়া একেবাৰে শান্ত হৈ গ'ল। ইয়াত কোনো শীত নাথাকে, কোনো গৰম নাথাকে, আৰু ইয়াত যেতিয়া উলিওৱা হয় তেতিয়া সেই জুই, সেই খৰি প্ৰথমতকৈ অধিক গৰম হয়, জ্বলি থকা পোৱা যায়। সেই কয়লা, ইয়াত পৰমাত্মাই কয়, যি সাধনা তুমি কৰা এয়া ব্যৰ্থ প্ৰয়াস কৰি আছা। विकार मरे मत जानियो, जो भूबल में आग। এয়া কিছুদিনলৈ শান্ত হৈ যায়, আৰু যেতিয়াই সময় আহে তেতিয়াই লগে লগে ই এজ ইট ইজ হৈ যায়। ইয়াৰ নীতি কৈছে পৰমাত্মাই, যি আমি সাধনা কৰি আছো আৰু জ্ঞান আধাৰেৰে এই যি আপোনাৰ বিকাৰ আছিলে সেয়া শান্ত হৈ যাব, আৰু লাহে লাহে এইবোৰ নৰ্মেলাইজ হৈ যাব। শেষ নহ'ব কিন্তু নৰ্মেলাইজ হৈ যাব, আৰু জ্ঞানৰ ৰছেৰে ইয়াক বান্ধি দিয়া হ'ব। পাছত এয়া লৰিব নোৱাৰিব। এতিয়া যিমানেই চঞ্চল পশু হওক, যিমানেই ভালকৈ ৰছীৰে বান্ধি নিদিয়ক, সি কৰিয়ে থাকিব ফু ফু। নিজৰো কিছু অলপ ব্ৰেঞ্চ থাকে, ইয়াৰ তেওঁ হানি কৰিব নোৱাৰে। এনেকৈ এই পৰমাত্মাৰ জ্ঞানেৰে আৰু এই ভক্তিৰ শক্তিৰে আৰু এনেকুৱা কণ্ডেম হৈ যাব
এওঁ আবুল তাবুল ক'ব মনৰ অভ্যাস হয়, কিয়নো 21 ব্ৰহ্মাণ্ডৰ স্বামী হয়। কিন্তু এই জ্ঞানৰূপী ৰছীৰে ইমান টানকৈ বান্ধি দিয়া হয়, তেওঁ নিজৰ মৰ্যাদাক চেৰাই যাব নোৱাৰিব। এতিয়া প্ৰসংগ চলি আছে যে আমি যি ভগৱানৰ ভক্তি কৰিব বিচাৰিছিলো আৰু যাক আমি সুখী মানিছিলো, তেওঁলোকৰ এনে অৱস্থা হয়। আৰু যিবোৰ মন্দিৰত গৈ আমি পূজা কৰিছিলো, সেই স্থান কি আছিলে? এতিয়া তত্ত্বজ্ঞানৰ এই ৰশ্মিৰে এতিয়া আমাৰ জ্ঞান হৈছে। এতিয়া যেনেকৈ যিকোনো এজন সাধক হয়, কিয়নো এই আত্মা যেতিয়াৰ পৰা ভগৱানৰ পৰা বিচ্ছিন্ন হ'ল, কিছু সময়ৰ পাছতেই তেওঁৰ আৱশ্যকতা উপলব্ধি হ'ল। আৰু ইয়াৰ পিছত সেই দিনাৰ পৰাই প্ৰয়াসৰত হৈ আছে, প্ৰয়াসশীল হয় যে মই সেই পৰমাত্মাক, সেই সুখক পাওঁ যাক মই এৰি আহিছিলো। তেতিয়া ইয়াৰ এই মিছা সুখক এই কালে আধাৰ বুলি ক'লে। कबीर साहब कहते हैं झूठे सुख को सुख कहे, ये मान रहा मन मोदे, ये सकल तभी ना काल का भाई कुछ मुख में कुछ गोद। এই মিছা সুখক সুখ বুলি কয়। মিছা সুখ কি হয়? পুত্ৰ হ'ব, পুত্ৰী হ'ব, এখন কাৰ হ'ব, এটা ঘৰ থাকিব, আৰু আকৌ কোনো পোষ্ট পালে, অথবা কোনো উচ্চ অধিকাৰী হৈ গ'লে, অথবা কোনো MLA, MP, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী হৈ যাওঁ, এইবোৰ আশা থাকে। এতিয়া পৰমাত্মাই কয়, ইয়াত 21 ব্ৰহ্মাণ্ডত যি ধৰণে তুমি সুখ বিচাৰি আছা, সেয়া সুখ নহয়। আৰু সুখ কেনেকুৱা হয়? যিবোৰ বস্তু তুমি সংগ্ৰহ কৰি প্ৰাপ্ত কৰাৰ ইচ্ছাৰে আৰু সংগ্ৰহ কৰা, এইবোৰ সুখদায়ক নহয়। নিৰ্ধনে ভাবে ধনৱান সুখী, ধনৱানৰ সপোনতো সুখ নাই। তেওঁলোকৰ বহুত ডাঙৰ ব্যৱসায় থাকে, ঠিক নাই ক'ত লোকচান হৈ আছে, ক'ত লাভ হৈ আছে। দিনে ৰাতিয়ে সেই চিন্তাতে, সেই টেনচনতে শুই পৰে, টোপনিও নাহে, আকৌ উঠি যায়। এতিয়া ধনৱানে ভাবে যে এই ৰজাসকল সুখী হয়। মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, MLA, MP, এওঁলোকৰ সপোনতো সুখ নাই। কিয়নো যিসকল MLA বা MP হয়, তেওঁলোক বহুত ব্যক্তিৰ প্ৰতিনিধি হয়, আৰু কোনোবা নহয় কোনোবাই তেওঁৰ হাতত ধৰিয়েই থাকে যে মোৰ কামটো কৰি দিয়ক বলক। দিনত যদি 100জন ব্যক্তি যায়, তেনেহ'লে 100টা মিছা কথা ক'ব লাগিব। তেওঁ ইমান কাৰ কাম কৰি দিব, আৰু বহি থাকিব ঘৰতে আৰু ফোনত কৈ দিব যে বাহিৰলৈ গৈ আছো। অৰ্থাৎ টেনচন ৰহিত হ'ব নোৱাৰে। একে স্থিতি মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী সকলৰো হয়। গতিকে ইয়াত জীৱ সুখী নহয় আৰু নিজৰ আগৰ পুণ্যৰ নাশ কৰি আছে ইয়াত। এতিয়া পৰমাত্মাই কয়, अगम निगम को खोज ले, बुद्धि विवेक विचारे, उदय अस्त का राज मिले तो बिन नाम बेगारे। তুমিতো এজন MLA, MP, सरपंच বনি গলা, ইয়াত এই কামত লাগি গলা। কোৱা হয় উদয় অস্তৰ ৰাজ তোমাক দি দিম, আৰু যদি এই ভক্তি তোমাৰ লগত নাই, তেনেহ'লে তুমি বেকাৰ কৰি আছা। বেকাৰৰ পৰিভাষা এতিয়া তোমালোকক কওঁ। এটা সময়ত এজন টেম্পু চালকে প্ৰতিদিনে যাত্ৰী ল'বলৈ আহিছিলে। এদিন তেওঁ নাহিলে। পিছদিনা তাৰ লগৰ সকলে সুধিলে আন যিসকল টেম্পু চালক আছিল যে যোৱাকালি নাহিলে, কি কাৰণ আছিল, সকলো ঠিকেই আছেনে? তেওঁ ক'লে যে যোৱাকালি মই বেকাৰত ফচি গ'লো। আজিৰ পৰা 40 বছৰ আগৰ কথা। সেই সময়ত কি হৈছিল, পুলিচসকলৰ লগত কনভেন্স নাছিল থানাত, আৰু এনেকৈয়ে তেতিয়া কোনো এনেকুৱা ট্ৰেফিকৰ পৰা কোনোবাৰ জীপ ধৰি লৈছিলে, অথবা কোনো ডাঙৰ 3 হুইলাৰ আছিল, সেইখনকে ধৰি লৈছিলে। সেইখন লৈ গৈছিলে ক'ৰবাত ৰেড মাৰিবৰ কাৰণে, অপৰাধীক ধৰিবলৈ, অথবা ক'ৰবাত কোনো বিচাৰ কৰিবলৈ, অথবা ৰেড মাৰিবলৈ। তেতিয়া সেইদিনা কি হৈছিল, তাক 4টা বজাত উঠালে ৰাতিপুৱা, আৰু লৈ গ'ল ইফালৰ পৰা সিফাললৈ, সিফালৰ পৰা ইফাললৈ, ইয়ালৈ বল তালৈ বল, আৰু সি তেলো নিজৰ পকেটৰ পৰাই ঢালি আছিলে, খাদ্যও নিজৰ পকেটৰ পৰাই খাই আছিলে, আৰু 1 মিনিটো জিৰণি পোৱা নাছিলে।
গোটেই দিন ইফালে বল সিফালে বল ৰাতি 12টা বজাত এৰিলে তেতিয়া সি ৰাতিপুৱা কৈ আছিল যে মই বেকাৰত ফচি গলো 200 টকাৰ না হৈ গ'ল সেই সময়ৰ 200 টকা আজি 20,000 টকাৰ সমান তেন্তে মানি লোৱা 20,000 টকা ঘৰৰ পৰা খৰচ কৰিলে আৰু 1 মিনিটৰ জিৰণি নাপালে বোলা বোলা বুলি গ'লে আৰু 200 টকাও নিজৰ পকেটৰ পৰাই বৰবাদ কৰি দিলে আৰু পুঁজিও নষ্ট কৰি দিলে ইয়াকে বেকাৰ বোলে অৰ্থাৎ ইনকাম হোৱা নাই আৰু খৰচ বহুত 1 মিনিটৰ বিশ্ৰাম নাই শান্তি নাই কতো ৰেষ্ট নাই তেন্তে এনেকৈ এই উদয় আস্তৰ ৰাজু যদি কোনোবাই পাই যায় সমগ্ৰ পৃথিৱীৰ সেই ৰজায়ো এনেদৰে বেকাৰ কৰি আছিলে কিয়নো তেওঁ নিজৰ পূৰ্বৰ পুঁজিৰ বৰবাদ কৰি আছে আৰু শান্তি তেওঁৰ 1 মিনিটৰো নাছিল পুণ্যাত্মাসকল আমি সুখৰ পৰিভাষাই পাহৰি গৈছো এজন ব্যক্তিৰ 3জন পুত্ৰ আছিল এজনৰ মৃত্যু হৈ গৈছিল এতিয়া তেওঁ কান্দি আছে বেচেৰাই তেওঁ সান্তনা দিবলৈ আহিছিল তেওঁলোকৰ ভিতৰত এজন ব্যক্তি এনেকুৱা আছিল যাৰ পুত্ৰ এজনেই আছিল আৰু তেওঁৰ মৃত্যু 3 বছৰ আগতে 4 বছৰ আগতে হৈছিল তেতিয়া তেওঁ কৈছিলে যে সান্তনা ব্যক্ত কৰিব বিচৰা সকলে যে ভাই এতিয়া একো বেলেগ নহয় সন্তোষ হোৱা চোৱা এইজনৰ এজন পুত্ৰই আছিল তাৰ মৃত্যু হৈ গৈছিল এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো জনাওকচোন মোৰ নাম ৰঞ্জিত গগৈ হয় ছাৰ আপুনি ক'ৰ পৰা আহিছে মই অসম ৰাজ্যৰ শিৱসাগৰ জিলাৰ পৰা আহিছোঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল হয় মই 2017 চনৰ 8 ছেপ্টেম্বৰ দিনাখন মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলোঁ সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কেনেধৰণৰ ভক্তি সাধনা কৰিছিল হয় ছাৰ মই পৰম্পৰাগত হিচাপে কৃষ্ণ ভক্তি কৰিছিলোঁ আমাৰ নামঘৰত গৈছিলোঁ নামঘৰত ব্যাখ্যা শুনিছিলোঁ ভাগৱতৰ ব্যাখ্যা শুনিছিলোঁ গীতা ব্যাখ্যা শুনিছিলোঁ তাত আমাক ব্যাখ্যা কৰাজনে কৈছিল যে কৃষ্ণই পূৰ্ণ পৰমাত্মা হয় কৃষ্ণৰ মতে আৰু বেলেগ কাকো পূজা কৰিব নালাগে গণেশ হওক দুৰ্গা হওক কালী মাতা হওক শিৱ হওক কাকোৱে পূজা কৰিব নালাগে সেই অনুসৰি আমি ভক্তি সাধনা কৰিছিলোঁ ছাৰ আৰু সেই সাধনা যে আপুনি কৰিছিলে আপুনি গুৰু ধাৰণ কৰিছিল নে কিবা গুৰু ধাৰণ কৰি ভক্তি কৰিছিল নে হয় ছাৰ মই কোনো গুৰু ধাৰণ নকৰাকৈ মই ভক্তি সাধনা কৰিছিলোঁ কৃষ্ণক ভক্তি সাধনা কৰিছিলোঁ আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰিছিলে পৰম্পৰাগত হিচাপে আপুনি শ্ৰীকৃষ্ণক পূৰ্ণ পৰমাত্মা মানি ভক্তি সাধনা কৰি আছিলে তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল হয় ছাৰ এবাৰ আমি এখন গীতা সত্যহাৰ পাইছিলোঁ সেই গীতা সত্যহাৰখন ব্ৰহ্মকুমাৰী পন্থৰ আছিলে এই গীতা সত্যহাৰখন পঢ়ি মেলি তাত শিৱ পূৰ্ণ পৰমাত্মা বুলি কৈছে কৃষ্ণ যে পূৰ্ণ পৰমাত্মা নহয় বুলি তাত এই কথাষাৰ উল্লেখ আছে তেতিয়া মোৰ মনত এটা বহুত ডাঙৰ শংকা আহিলে যে কৃষ্ণই যদি ভগৱান নহয় মইতো ইমান দিনে কৃষ্ণকে ভক্তি সাধনা কৰি আছিলোঁ কৃষ্ণকে ভগৱান বুলি মানি পূজা অৰ্চনা কৰি আছিলোঁ তেনেহ'লে কৃষ্ণই যদি ভগৱান নহয় তেনেহ'লে মোৰ ভক্তি সাধনাৰো মোৰ নিষ্ফল হিচাপে যাব মই সেই অনুসৰি মই লাভো নাপাম তেনে ক্ষেত্ৰত মোৰ বহুত এটা অশান্তিৰ এটা পৰিৱেশ মই মনৰ মাজত আহিল যে ভগৱান প্ৰকৃততে কোন হয় তেনেহ'লে কৃষ্ণ যদি ভগৱান নহয় এই কথাকো মই জানিবৰ কাৰণে কিছুমান ধৰ্মগুৰুৰ ওচৰত যেনে গুৰুবিলাকক সুধিছিলোঁ কিছুমান মানুহকো সুধিছিলোঁ যে ভগৱান কোন হয় কিছুমানে কয় শিৱ হয় কিছুমানে কয় কৃষ্ণই ভগৱান হয় কিছুমানে দুৰ্গা বুলি কয় তেনেকৈ বহুত মই এটা মানে প্ৰকৃত ভগৱান কোন হয় এই সন্ধানটো মই বিচাৰিবৰ কাৰণে মই ইউটিউবত এদিন মই ভগৱত গীতা বুলি চাৰ্চ কৰিছিলোঁ চাৰ্চ কৰোঁতে তাত ভগৱত গীতাৰ কিছুমান ভিডিঅ' আহিলে ভিডিঅ'বিলাক চাওঁতে ভগৱত গীতাতো উল্লেখ আছে যে কৃষ্ণই পূৰ্ণ পৰমাত্মা হয় তাৰপিছত কৃষ্ণই পূৰ্ণ পৰমাত্মা হয় বুলি তাৰপিছত মই এটা প্লে ষ্ট'ৰত এটা এপছ আছিলে শ্ৰীমদ ভগৱত গীতাৰ ওপৰত সেই এপছটো ইনষ্টল কৰিলোঁ ইনষ্টল কৰি পিনে 1 অধ্যায় 18 অধ্যায়লৈকে সাৰাংশবিলাক আছে তাতো কৃষ্ণই পূৰ্ণ পৰমাত্মা বুলি আছে কৃষ্ণই যদি পূৰ্ণ পৰমাত্মা বুলি আছে তাতে এটা মই মন্ত্ৰও পাইছিলোঁ সেই মন্ত্ৰটো হৈছে ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ এনেকৈ ধৰণে মই ৰাতিপুৱা আৰু সন্ধিয়া 2 টাইম মই জাপ কৰিছিলোঁ জাপ কৰি
থাকোঁতেও কিন্তু মোৰ যি মানসিক ফালৰ পৰা যি মানে সুখ পাব লাগে ভক্তি কৰি যি আত্মাত সুখ পাব লাগে সেই সুখটো পোৱা নাছিলোঁ তেনে ক্ষেত্ৰত এবাৰ সন্ত ৰামপালজী মহাৰাজৰ শিষ্যবিলাকে জ্ঞান গংগা জীৱনৰ সুগম পথ ভক্তিৰ পৰা ভগৱানলৈ এই কিতাপবিলাক প্ৰচাৰ কৰি আছিল প্ৰচাৰ কৰি থাকোঁতেই এজন সন্ত ৰামপালজী মহাৰাজৰ শিষ্যই মোক আহি সুধিছিল দাদা আপুনি জ্ঞান গংগা কিতাপ ল'ব নেকি মই সুধিলোঁ কিতাপখনৰ মূল্য কিমান হয় সেই ভগতজনে কৈছে যে 20 টকা মাত্ৰ তাৰপিছত মই কোনো বাদ বিবাদ নকৰাকৈ জ্ঞান গংগা কিতাপখন মোৰ হাতত তুলি দিল হাতত তোলাৰ জ্ঞান গংগাৰ পুথিখনৰ মাজৰ এটা পাত লুটিয়াই চাওঁতে তাত ভগৱত গীতা কথা আছে ভগৱত গীতা কথা আছে যিহেতু মই একো বাদ বিবাদ নকৰাকৈ সেই কিতাপখন লৈ আহিলোঁ লৈ আহি পিনি ঘৰত আহি পিনি অধ্যয়ন কৰিলোঁ অধ্যয়ন কৰাৰ পিছতে তাত প্ৰথম জ্ঞান গংগা কিতাপখনৰ এটা পাত লুটিয়াই চোৱাতে পূৰ্ণ পৰমাত্মাই নমঃ বুলি কওঁতে মোৰ আত্মাত যিটো বহুত এটা সুখ অনুভৱ হ'ল যে আত্মাতে বহুত ভাল লাগিল মই তেতিয়া সেই ভাল লগাৰ পিছতে মই কিতাপখন পঢ়ি পিনি তাত মানে কবি চাহেবৰ কথা উল্লেখ আছে কবি চাহেব তেতিয়া মোৰ মাজত কবি চাহেব যে পূৰ্ণ পৰমাত্মা হয় গীতা কথাৰো আছে কোৰাণৰ কথা আছে বাইবেলৰ কথা আছে যে কবিৰে যে পূৰ্ণ পৰমাত্মা হয় তাৰপিছত মোৰ মনত আৰু আকৌ শংকা আহিল যে আগতে কৈছিল কৃষ্ণ ভগৱান এখন শ্ৰীমদ ভগৱত গীতাত আমাৰ নামঘৰত যি পাঠ কৰিছিল ব্যাখ্যা কৰিছিল তাত কৈছিল আকৌ শিৱৰ ভগৱান বুলি কৈছে ব্ৰহ্মকুমাৰী পন্থ গীতাত আকৌ এতিয়া এই জ্ঞান গংগা পুথিখনত কবিৰ পূৰ্ণ পৰমাত্মা বুলি কৈছে এটা ডাঙৰ মানে ভগৱানৰ যি সন্ধান কৰি আছিল বহুত এটা মোৰ ডাঙৰ প্ৰশ্ন আহি আছে যে ভগৱান কোন হয় আৰু আগৰ মই গুৰুবিলাকৰ ওচৰলৈও গৈছিলোঁ কিছুমানে কৃষ্ণ বুলি কয় কিছুমানে দুৰ্গা বুলি ভগৱান বুলি কয় কিছুমানে শিৱ বুলি কৈছে তেতিয়া মোৰ মাজত মানে ভগৱান কোন প্ৰকৃততে হয় এই সংশয়টো সমাধান কোনো কৰি দিব পৰা নাই তেতিয়া মই ইউটিউবত কবি চাহেবকটো কোন হয় বুলি সাৰ্চ কৰোঁতে কবি চাহেবৰ ভজনবিলাক আহিলে কবি চাহেবৰ যি ভজন আছে ৰাতিপুৱা গধূলি মই অলপ শুনিছোঁ ভালো লাগে শুনি পিনি তাৰপিছতে এদিন হঠাৎ মানে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহিবলৈ ধৰিলে সৎসংবিলাক শুনিলোঁ এই সন্ত ৰামপালজী মহাৰাজে গোটেইবিলাক সৎগ্ৰন্থ গীতাৰ গোটেই গীতাৰ সাৰাংশ বা অধ্যায়ৰ সৈতে শ্লোকৰ সৈতে এই ভগৱান কোন হয় যে কবিৰে যে পূৰ্ণ পৰমাত্মা হয় এই কথাটো স্পষ্টৰূপে তেওঁ কৈছে যে কবি চাহেবে পূৰ্ণ পৰমাত্মা হয় আকৌ কোৰাণ চৰিফো দেখাইছে বাইবেলো দেখাইছে যে কবিৰে পূৰ্ণ পৰমাত্মা হয় তেতিয়া সেই মই সন্ত ৰামপালজী মহাৰাজে যি মংগল প্ৰবচন কৰি আছে সৎসং কৰি আছিল তাৰ স্ক্ৰীণত কিছুমান কণ্টেক্ট নাম্বাৰ দিয়া আছিলে তেতিয়া মই সেই কণ্টেক্ট নাম্বাৰবিলাকত যোগাযোগ কৰি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নাহৰকটীয়া নামদান কেন্দ্ৰত গৈ পিনি মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম জিকা লৈছোঁ আপুনি যেহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি পৰমাত্মাৰ সন্ধানত আছিলে পূৰ্বতে আপুনি শ্ৰীকৃষ্ণকে সৰ্বশ্ৰেষ্ঠ বুলি মানি ভক্তি সাধনা কৰি আছিলে বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লৈ আপোনাৰ পৰমাত্মাৰ যি সন্ধান আছিলে যিটো আপোনাৰ মনত শংকা আছিলে সেই শংকা দূৰ হ'লনে হয় ছাৰ এতিয়া মোৰ কোনো শংকা নাই যে সন্ত ৰামপালজী মহাৰাজে মোক সকলোবিলাক নিবাৰণ কৰি দিলে যি জ্ঞান আছে জ্ঞানৰ যে ভগৱান কোন এই ইমান দিনৰ পৰা মই বিচাৰি থকা যিখিনি শংকা আছিল শংকাখিনি গোটেইখিনি সন্ত ৰামপালজী মহাৰাজে নিবাৰণ কৰি দিলে আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱাৰ কথা আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে ছাৰ হয় ছাৰ এক নম্বৰতেতো মই যি আধ্যাত্মিক ফালৰ পৰা যি ভগৱান কোন হয় মই ইমান দিনৰ পৰা যি বিচাৰি আছিলোঁ ভগৱান প্ৰকৃততে কোন হয়নো এইটো যি এই কথাটো মই সন্ত ৰামপালজী মহাৰাজে সকলোবিলাক সৎগ্ৰন্থ বেদ হওক বা গীতা হওক কোৰাণ হওক সকলোবিলাক সৎগ্ৰন্থৰ পৰা এজনে যে পূৰ্ণ পৰমাত্মা হয় এজনকে যে ভক্তি কৰিব লাগে এই কথাষাৰ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰৰ সৈতে প্ৰমাণিত হৈছে এইটো তেওঁ কৈ দিছে যে এজনকে ভক্তি কৰিবলৈ সেইজন হৈছে পূৰ্ণ পৰমাত্মা কবি চাহেব তেওঁকে ভক্তি কৰিবলৈ এই যিটো সংশয় আছিলে চিৰদিনৰ কাৰণে সমাপ্ত কৰাই দিলে সন্ত ৰামপালজী মহাৰাজে যেহেতু আপুনি আপোনাৰ আধ্যাত্মিক লাভৰ কথা আপুনি দাঙি ধৰিলে আধ্যাত্মিক লাভৰ অনুভৱ যি আপুনি ব্যক্ত কৰিলে ইয়াৰ উপৰি ছাৰ আপুনি আৰু অন্য কি লাভ পাইছে হয় ছাৰ আগতে মই মদ্যপান কৰিছিলোঁ মদ্যপান কৰি পিনি যিহেতু মই অলপ নাস্তিক টাইপত গৈ আছিলোঁ ভগৱানক যিটো সন্ধান বিচাৰি পোৱা নাছিলে ভগৱানৰ প্ৰতি আস্থাটো কমি গৈছিলে ভগৱান কোন হয় প্ৰকৃততে সেই তেতিয়া মই অলপ মদ্যপানো কৰিছিলোঁ জুৱাও খেলিছিলোঁ আপুনি মদ্যপানৰ কথা ক'লে মদ্য সেৱন কৰিছিলে মদ পান কৰিছিলে কিমান দিন ধৰি আপুনি সেৱন কৰিছিলে নিচা
হয়, বহুত দিনৰ পৰা মই এই যিহেতু পূৰ্ণ পৰমাত্মাৰ সন্ধানত কোনো ভগৱান কোন হয় এইটো বিচাৰি পোৱা নাছিলোঁ। এইবিলাক চব মিছা হয়, ভগৱান চব। তেতিয়া মোৰ ভগৱানৰ প্ৰতি আস্থাটো কমি গৈছিল। মই সেইকাৰণে মদ্যপানো কৰিছিলোঁ, জুৱাও খেলিছোঁ, জুৱা খেলি পইচাও মানে ব্যৰ্থত গৈছিল। এতিয়া সন্ত ৰামপালজী মহাৰাজে গুৰুচৰণত নাম দীক্ষা লোৱাৰ পিছতে মোৰ এইবিলাক একেবাৰে নাইকিয়া হৈ গ'ল ছাৰ। আৰু ছাৰ অন্য কিবা লাভ পাইছেনে? হয়, বা শাৰীৰিক ফালৰ পৰা মই প্ৰচাৰৰ ক্ষেত্ৰত আমি গৈছিলোঁ। প্ৰচাৰ পুস্তক জ্ঞান গংগা জীৱনৰ সুগম পথ এইবিলাক প্ৰচাৰ কৰিবলৈ গৈছিলোঁ। প্ৰচাৰ কৰি ঘূৰি আহোঁতে প্ৰায় ৰাতি 8-9 বাজিছিল। কিনকিনীয়া বৰষুণ হৈ আছিল। হঠাৎ আমাৰ সেই গাড়ীখনত প্ৰায় 18জন আমি ভকত আছিলোঁ। গাড়ীখন হঠাতে 3 পাল্টি হৈ 4টা চকা ওপৰত খাৰা হৈ পিনি আকৌ বাগৰি পৰিল তেতিয়া যিটো ছাইডত গাড়ীখন পাল্টি হৈছিল সেই ছাইডৰ খিৰিকী কিনাৰতে মই বহি আছিলোঁ। গাড়ীখন যেতিয়া পাল্টি হৈ গৈছিল তেতিয়া মোৰ ধুঁৱলি কুঁৱলি মই দেখা পাইছিলোঁ। মোৰ ঘূৰাবলৈ আৰম্ভ কৰিছিলে। মই কি হৈছিলে অলপ গম পোৱা নাছিলোঁ। তাৰপিছতে হঠাৎ মোৰ অলপ চেঞ্জটো আহিলে যে এইটো বিপদৰ সময়ততো পূৰ্ণ পৰমাত্মাৰ ভগৱন্তই নাম ল'ব লাগে। তেতিয়া সেই নাম জাপ কৰোঁতেই মোৰ এই যি মূৰ ঘূৰণি আছিলে, যি হৈছিলে, এইবিলাক অচানক নাইকিয়া হৈ গ'ল দেখিছোঁ। তাৰপিছত দেখিছোঁ গাড়ীখন অলপ সামান্য পৰিমাণে আঘাত হৈছে আৰু 2-এজনে অলপ সামান্য পৰিমাণে দুখ পাইছে। তাৰপৰা দেখিছোঁ বহুত মানুহ গোট খাইছে। বহুত মানুহ আহি ওচৰৰ মানুহবিলাক আহি গাড়ীখন মানে আৰু পুলিচ প্ৰশাসন আহিল। তাৰপিছতে পুছতাছ কৰিছে। মানুহবিলাক আচৰিত হৈ গৈছে, তোমালোক কেনেকৈ বাচিলা? ইমান এটা ভয়ংকৰ এক্সিডেণ্ট, ইয়াততো 2-3জন মানুহ মৰিব লাগিছিল, তোমালোক কেনেকৈ বাচিল? তাৰপৰা আমাৰ গাড়ীত দেখিছে জ্ঞান গংগা কিতাপবিলাক মানে ওলাই পৰিছে গাড়ীৰ পৰা। তেতিয়া দেখিছে তোমালোকে ভগৱানৰ এই প্ৰচাৰ কৰি আহিছা যে, তোমালোক যদি ভগৱানৰ আজি চৰণত নথকাহেঁতেন তেতিয়া তোমালোক আজি মৃত্যুবৰণ হ'ব লগা আছিল। তেতিয়া মোৰ মনলৈ আহিলে আমি ভগৱানৰ ভক্তি কৰিছোঁ কাৰণে আমাৰ আজি এটা ভয়ংকৰ বিপদৰ পৰা মানে প্ৰাণ উদ্ধাৰ পাইছোঁ বুলি মোৰ অনুভৱ হ'ল তেতিয়া। ছাৰ, এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সেই সন্তই আপোনালোকক প্ৰদান কৰা ভক্তি বিধি, যি ভক্তি মন্ত্ৰ আপোনালোকে স্মৰণ কৰাৰ পিছতে আপোনালোকে ইমান ডাঙৰ এটা দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পালে, এইটো ছাৰ কেনেকৈ সম্ভৱ? হয় ছাৰ, আমি পূৰ্ণ পৰমাত্মাক ভক্তি কৰিলে পূৰ্ণ পৰমাত্মাই লগতেই থাকে। যিহেতু আমি শাস্ত্ৰ অনুসৰি সত্য ভক্তি কৰিছোঁ। সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ পবিত্ৰ সকলো ধৰ্মৰ শাস্ত্ৰ যি আছে, শাস্ত্ৰই এজনকে ভগৱান বুলি ভক্তি কৰিবলৈ কৈছে। সেই অনুসৰি ভক্তি কৰিলে পূৰ্ণ পৰমাত্মাই বেদৰ আধাৰত যেতিয়া আমি ভক্তি কৰোঁ, পূৰ্ণ পৰমাত্মাই আমাক লাভ দিব ছাৰ। আৰু ছাৰ, আপোনাৰ গাড়ীখনত যি 18জন বাকী সদস্য আছিল, সেই সদস্যসকলৰ অৱস্থা কেনেকুৱা আছিল সেই মুহূৰ্তত যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈছিল গাড়ীখন? হয় ছাৰ, 2-এজনে অলপ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। মানে মেডিকেলত নি পিনি ট্ৰিটমেণ্ট কৰাৰ পিছত সুস্থ হৈ গ'ল। আধুনিকতাৰ এই যুগতো যে এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি, সঁচাই আচৰিত কথা। আপোনাৰ অনুভৱ শুনি আমি সঁচাই আচৰিত মানিছোঁ, ভাবিব লগাই কথা। যিহেতু তেনে ক্ষেত্ৰত আপোনালোকে অসমৰ পৰা তেখেতৰ শৰণাগত হৈ ভক্তি সাধনা কৰি ইমান ডাঙৰ লাভ পাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছে নেকি ছাৰ? হয় ছাৰ, মই আগতে বহুত মদ্যপান কৰিছোঁ। মদ্যপানৰ কৰি পিনি জুৱা খেলিছোঁ। জুৱা খেলি পইচা ব্যৰ্থত গৈছিল। এইফালৰ পৰা আৰু মোৰ এতিয়া লাভ পাইছোঁ। আজিকালি এইবিলাক মোৰ একো পইচা পাতি একো অভাৱ নাইকিয়া, মানে ভগৱানে চব মানে কৃপাত চব ঠিকে হৈ আছে। একো অভাৱ হ'বলৈ দিয়া নাই পৰমাত্মাৰ দয়াত। আৰু ছাৰ, সন্ত ৰামপাল গোমাজে আপোনালোকক নিচা যি ত্যাগ কৰিবৰ কাৰণে কিবা ঔষধ আপোনালোকক সেৱন কৰিব দিয়ে নে আপোনালোকৰ যি ভক্তি বিধি মন্ত্ৰ তাৰ দ্বাৰা আপোনালোকৰ সেই নিচা সেৱন কৰাৰ যে বদ অভ্যাসটো আঁতৰি যায়? হয় ছাৰ, সন্ত ৰামপালজী মহাৰাজে যি ভক্তি সাধনা দিছে, শাস্ত্ৰ অনুসৰি যি সত্য ভক্তি, এই সত্য ভক্তিতে সকলোবিলাক সমাপ্ত হৈ যায় ছাৰ। ছাৰ, আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, যিহেতু বৰ্তমান বিজ্ঞানৰ যুগ, এই বিজ্ঞানৰ যুগত আমাৰ বিজ্ঞানে সকলো সৰ্বা বুলি সকলোৱে মত ব্যক্ত কৰে। এনে ক্ষেত্ৰত ছাৰ, বিজ্ঞানৰ যুগতো যে আমি ভক্তি সাধনা কৰিব লাগে, ভক্তি নকৰাকৈ ছাৰ আমিতো জীৱন অতিবাহিত কৰিব পাৰোঁ, ভক্তি কৰাৰ কিয় প্ৰয়োজন ছাৰ?
হয় ছাৰ সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত আমি শুনিবলৈ পাইছোঁ যে মনুষ্য জীৱনৰ মূল উদ্দেশ্য এটাই পূৰ্ণ পৰমাত্মাক শাস্ত্ৰ অনুসৰি সত্য ভক্তি কৰিব লাগে। মনুষ্য জীৱনৰ মূল উদ্দেশ্য যে ভগৱানক ভক্তি কৰি আমাৰ যিটো জন্ম আৰু মৃত্যু যিটো চিৰদিনৰ কাৰণে এইটো সমাপ্ত কৰিব লাগে। আমি এইটো মনুষ্য জীৱন আমি প্ৰথম মনুষ্য জীৱন নহয়, আমি সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ, কলি যুগ, 4টা যুগৰে যিহেতু ঘূৰি ফুৰিছোঁ, অসংখ্যবাৰ মনুষ্য জন্ম পাইছোঁ, কোটি কোটিবাৰ মনুষ্য জন্ম পাইছোঁ, অসংখ্যবাৰ 84 লাখ ইউনিট গৈছোঁ। আমি যিটো আমাৰ জন্ম আৰু মৃত্যুৰ যিটো ৰোগ লাগি আছে, এই ৰোগটো মানে নিৰাময় কৰিবৰ কাৰণে আমি সত্য ভক্তি আমাক সন্ত ৰামপালজী মহাৰাজে প্ৰদান কৰিছে। আৰু এটা কথা জানিব বিচাৰিছোঁ ছাৰ, যিহেতু আপুনি অসমৰ নিবাসী, সেই হিচাপে আপুনি অসমৰ বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰি ভক্তি কৰিলে, ইয়াৰ কিবা কাৰণ আছে নেকি ছাৰ? হয়, সন্ত ৰামপালজী মহাৰাজ হৈছে সৎগুৰু। তেওঁ সৰ্বশাস্ত্ৰৰ আধাৰত মানে ভগৱান কোন, সৰ্বশাস্ত্ৰ বুলি ক'লে বেদ আহিব, গীতা আহিব, কোৰাণ আহিব, বাইবেল আহিব, সকলো সৎগ্ৰন্থই যে কৈছে যে এজনে পূৰ্ণ পৰমাত্মা, এজনকে ভক্তি কৰিবলৈ কৈ আছে সৎগ্ৰন্থত। আৰু বাকীবিলাক গুৰুৱে যে কিছুমানে কৃষ্ণক ভক্তি কৰিবলৈ কয়, কিছুমানে শিৱক ভক্তি কৰিবলৈ কয়, কিছুমানে দুৰ্গাক কয়। পূৰ্ণ পৰমাত্মা কোন সঠিকভাৱে এইটো, আৰু কিছুমানে কোৰাণ জানে, কিছুমানে বাইবেল নাজানে। যিহেতু জ্ঞানৰ অভাৱত ইহঁতি সৎগুৰু নহয়। সৎগুৰু হ'বলৈ হ'লে মানে সৰ্বশাস্ত্ৰ তেওঁ জ্ঞান থাকিব লাগিব। সৰ্বশাস্ত্ৰৰ জ্ঞানৰ আধাৰত তেওঁ ভগৱান কোন, কোৰাণ শ্বৰীফো জানিব লাগিব, বাইবেলো জানিব লাগিব, বাইবেলে কোন ভগৱানক ভক্তি কৰিবলৈ কৈছে, কোৰাণ শ্বৰীফে কোন ভগৱানক ভক্তি কৰিবলৈ কৈছে, গীতায়ো কোন ভগৱানক ভক্তি কৰিবলৈ, সকলো সৎগ্ৰন্থে এজনকে ভগৱান বুলি সিদ্ধ কৰিব পৰা নাই। যিহেতু সিহঁতি সৎগুৰু নহয়। সৎগুৰু হ'বলৈ হ'লে সৰ্বশাস্ত্ৰৰ জ্ঞান থাকিব লাগিব, তেওঁ নিজেও ভক্তি কৰিব লাগিব আৰু আন উপাসকবিলাকো ভক্তি কৰিব লাগিব। সেইজনে শাস্ত্ৰ অনুসৰি সৎগুৰু গীতাটো উল্লেখ আছে, এই সংসাৰখন ওলোটাকৈ ওলোমাই ৰখা বৃক্ষৰ লগত তুলনা কৰিছে। ওপৰ ফালে মূল পূৰ্ণ পৰমেশ্বৰ, গা গছতো এজন ভগৱান আছে, তাৰ এটা গা গছৰ পৰা এডাল শাখা ওলাইছে, সেও এক ভগৱান হয়। তাৰ শাখাৰ পৰা আকৌ 3টা শাখাডাল ওলাইছে, সেই শাখাডালবিলাকো মানে ভগৱান হয়। তাৰপিছত অনেক ডাল ওলাইছে, সেইবিলাকো ভগৱান হয়। পাতৰূপ আমি সংসাৰ, এই সংসাৰৰূপী যি গছজোপাই বিষয় যোনে তন্নকৈ বুজাই দিব, সেইজনে শাস্ত্ৰ অনুসৰি সৎগুৰু। এই কথাষাৰ কোনো আজিলৈকে এইটো বুজাই দিব পৰা নাই। একমাত্ৰ সন্ত ৰামপালজী মহাৰাজে এই জ্ঞানৰ বিষয়ে স্পষ্টকৈ বুজাই দিছে। মূলত কোন পূৰ্ণ পৰমাত্মা আছে, গা গছত কোন ভগৱান আছে, মোটাডালত কোন ভগৱান আছে, তেওঁ স্পষ্টকৈ বুজাই দিছে। সেই অনুসৰি শাস্ত্ৰ অনুসৰি সৎগুৰু সন্ত ৰামপালজী মহাৰাজে সৎগুৰু হয়। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি সেই অনুভৱ আজি আমাৰ দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিছে। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে, যি নেকি আপুনি অনুভৱ দাঙি ধৰিলে, আপুনি গাড়ীখন যিখন দুৰ্ঘটনা হৈছিলে সেৱা কৰিব যাওঁতে, তাৰ পৰা আপুনি জীৱন ৰক্ষা পালে, লগতে আপুনি নিচা সেৱন কৰিছিলে, তাৰ পৰা পৰিত্ৰাণ পালে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই লাভ পাব পাৰে? হয় ছাৰ, মই বাৰ্তানো কি দিম, হাতযোৰ কৰি বিনম্ৰ প্ৰাৰ্থনাই জনাইছোঁ। আপোনালোকেও যদি ভগৱানৰ সন্তানত যদি আছে, যদি শাৰীৰিক ফালৰ পৰা হওক, মানসিক ফালৰ পৰা হওক বা বেমাৰ আজাৰত যদি ভুগি আছে, আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ সৎসং শুনক, জ্ঞান গংগা কিতাপ পঢ়ক, ভালধৰণে বুজি মোৰ নিচিনাও আপোনালোকে পূৰ্ণ পৰমাত্মাক পাব পাৰিব। আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিব বিচাৰে, নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? হয় ছাৰ, আজিকালি নাম দীক্ষা ল'বলৈ একেবাৰে সহজ। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, বহুত ছ'চিয়েল মিডিয়াৰ বহুতো প্লেটফৰ্ম আছে, ফেচবুক আছে, ইউটিউব আছে, ইনষ্টাগ্ৰাম আছে। তাত সন্ত ৰামপালজী মহাৰাজৰ নামটো চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে। সেই সৎসংখিনি জ্ঞানটো বুজি লৈ তাত স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া থাকে, সেই কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা লৈ পিনি তাত নাম দীক্ষা লৈ পিনি জীৱন সফল কৰাব পাৰে ছাৰ। ধন্যবাদ থাকিল ছাৰ। জয় চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।